সদৌ চাওতাল ছাত্ৰ সন্থা জিন্দাবাদ 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 এসু লং লিভ লং লিভ লং লিভ সদৌ চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশনৰ লাইখুটা স্থাপন সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ ত্ৰয়োদশ কেন্দ্ৰীয় অধিৱেশনৰ মঙলবাৰে লাইখুটা স্থাপন কাৰ্যসূচী সম্পন্ন হয় আগন্তুক ২৭, ২৮ আৰু ২৯ জানুৱাৰী তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে ধনশিৰি মহকুমাৰ অন্তৰ্গত ২ নং মাজিগাঁও প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত ১২ ৰোহণীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই ত্ৰয়োদশ কেন্দ্ৰীয় অধিৱেশনখনি অনুষ্ঠিত হ'ব এই অধিৱেশনত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বাহিৰৰ পৰাও যথেষ্ট সংখ্যক চাওতাল জনগোষ্ঠীয় লোকে অংশগ্ৰহণ কৰিব এই অধিৱেশনৰ জৰিয়তে তেওঁলোকে চাওতাল জনগোষ্ঠীৰ সাংবিধানিক ৰাজনৈতিক তথা বিভিন্ন গুৰুত্বপূৰ্ণ সমস্যাৰ সন্দৰ্ভত বিস্তৃত ৰূপত আলোচনা কৰি উক্ত সমস্যাসমূহ সমাধানৰ জৰিয়তে জনগোষ্ঠীটোক আগুৱাই নিয়াত গুৰুত্ব আৰোপ কৰিব গোলাঘাট জিলাৰ সৰুপথাৰ মাজিগাঁৱত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আয়োজনৰ প্ৰস্তুতি চলোৱা হৈছে আৰু তাৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি লাইখুটা স্থাপন কৰা হৈছে আগন্তুক ২০২৩ বৰ্ষৰ ২৭, ২৮ আৰু ২৯ জানুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে যি সদৌ চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশনখনি আয়োজন কৰা হৈছে সেই অধিৱেশনখনিত অসমৰ লগতে অসমৰ বাহিৰৰ বহুকেইগৰাকী অতিথি অংশগ্ৰহণ কৰিব আৰু আমি এই অধিৱেশনৰ জৰিয়তে আমাৰ অসমত বসবাস কৰা অসমীয়া চাওতালসকলৰ যি সমস্যা যি তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী সাংবিধানিক অধিকাৰ সেই গোটেই বিষয়ৰ ওপৰত এক বিস্তৃতভাৱে আলোচনা হ'ব আৰু সেই অধিৱেশনৰ প্ৰতিনিধি সভাৰ পৰাই চাওতালসকলৰ তেওঁলোকৰ সাংবিধানিক অধিকাৰ তেওঁলোকৰ জাতীয় সমস্যাকে আৰম্ভ কৰি তেওঁলোকৰ সেই আটাইকেইটা দিশৰ ওপৰত আলোচনা কৰি পেলাই এক বিস্তৃত কৰ্মসূচী গ্ৰহণ কৰা হ'ব আৰু সেই কৰ্মসূচীৰ জৰিয়তে তেওঁলোকৰ চাওতাল জনগোষ্ঠীক কেনেধৰণে আগবঢ়াই নিব পৰা যাব তাৰ বাবে এক ৰোডমেপ তৈয়াৰ কৰা হ'ব আৰু আমি আশা ৰাখিছোঁ যে সৰুপথাৰ অধিৱেশনখনে চাওতাল জনগোষ্ঠীৰ কাৰণে এক ঐতিহাসিক হিচাপে হৈ ৰ'ব ঐতিহাসিক দলিল হিচাপে হৈ ৰ'ব তো আমি আজি যিটো লাইখুটা স্থাপন আজি ধনশিৰি মহকুমা আৰক্ষী বিষয়াই আজি লাইখুটা স্থাপন কৰিলে আৰু আজি এই লাইখুটা স্থাপনৰ থলীত সমবেত ৰাইজৰ প্ৰতি আমি আহ্বান জনাইছোঁ যাতে এই অধিৱেশনখনি সফল কৰি তুলিবৰ বাবে ৰাইজৰ আৰ্থিকভাৱে কায়িকভাৱে সকলোৱে যাতে সহযোগিতা কৰি যাতে অধিৱেশনখনি সাফল্যমণ্ডিত কৰে আৰু ইয়াত আমি বিভিন্ন জনগোষ্ঠীয় প্ৰতিনিধিক আমি আমন্ত্ৰণ জনাম অসম চৰকাৰৰ প্ৰতিনিধিক আমি এই অধিৱেশনত আমি আমন্ত্ৰণ জনাম আৰু বিশিষ্ট বুদ্ধিজীৱী লেখকসকলক আমি আমন্ত্ৰণ জনাম যাতে চাওতালসকলৰ সন্মুখীন হৈ অহা যি দীৰ্ঘদিনীয়া সমস্যাসমূহ যাতে ইয়াতে আলোচনা হয় আৰু তাৰ এটা ৰোডমেপো তৈয়াৰ হয় যাৰ জৰিয়তে আমি এই চাওতাল জনগোষ্ঠীক আগুৱাই নিব পাৰোঁ